Hello everyone, আজি আমি ইন্টিগ্ৰেশনৰ আকৌ এটা নেক্সট ভিডিঅলৈ আহিলো নেক্সট ভিডিঅটোত আমি এটা ফাৰ্স্ট কোৱেশ্চন লৈছো ইন্টিগ্ৰেশন অফ 1/√x - 1 x - 2 যেটো আমি এক্সাৰসাইজৰ কোৱেশ্চন কৰি আছিলো এক্সাৰসাইজ আই থিংক 7.4 কোৱেশ্চন কৰি আছিলো 7.4 মই তোমালোকক হেখিনি কোৱেশ্চন কৰাইছো যিখিনি কোৱেশ্চন কৰিলে বাকিবোৰ তোমালোকৰ কাৰণে ইজি হৈ যায় লাইক ডেনোমিনেটৰত যদি কোৱাড্ৰেটিক থাকে ডেনোমিনেটৰত কোৱাড্ৰেটিকটোৰ x square লগত যদি এটা নাম্বাৰ মাল্টিপ্লাই হৈ থাকে কি কৰে x square লগত যদি মাইনাস এটা থাকে -x square থাকিলে কেনেকৈ হয় এনেকুৱা থাকিলে ফৰ এক্সাম্পল মই কৈ দিছো 1 বাই এনেকুৱা টাইপৰ ইন্টিগ্ৰেশন কেনেকৈ কৰে মই অলৰেডি ক'লোৱে এনেকুৱা টাইপৰ ইন্টিগ্ৰেশন কেনেকৈ কৰে যদি এনেকুৱা টাইপৰ ইন্টিগ্ৰেশন থাকে অলৰেডি মই আগৰ ভিডিঅত এক্সপ্লেইন কৰি আহিছো তোমালোকে দেখিবা যে ইয়াত প্লাস আছে ইয়াত মাইনাস আছে যদি এনেকুৱা টাইপৰ ইন্টিগ্ৰেশন থাকে ইয়াতে যদি কিবা এটা নাম্বাৰে যদি x স্কয়াৰ মাল্টিপ্লাই হৈ থাকে তেতিয়া কেনেকৈ কৰে হেতু ইন্টিগ্ৰেশনো মই আগৰ ভিডিঅত দেখাই আহিছো আকৌ যদি ৰুটৰ ভিতৰত -x square থাকে 1 + 2x - x square থাকে তেতিয়া কেনেকৈ কৰে মই এইবিলাক সব টাইপ এটা টাইপ কে তোমাক দেখাই আহিছো যাতে এটা টাইপ হিচাপত যাতে তুমি বুজিব পাৰা এতিয়া এটা নতুন টাইপলৈ আহিলো যে যদিহে 1/√x - 1 x - 2 থাকে যে যদি দুটা টাৰ্মৰ এনেকে মাল্টিপ্লিকেশন যদি দিয়া থাকে আৰু যদি ৰুট থাকে তেতিয়া কি কৰে এতিয়া যদি তোমালোকে নিজে যদি অলপ পঢ়ি আছা দেখিবা যে যেটো ইয়াৰ নেক্সট এক্সাৰসাইজ আছে বাই পাৰ্টস তাতো ডেনোমিনেটৰবোৰ এনেকুৱাই x - 1 x - 2 খালি তাৰ এটা কথা আছে তাত এই ৰুট ডাল নাই হে এক্সাৰসাইজ 7.5 ৰ কোৱেশ্চন বিলাক লাইক এনেকুৱা কোৱেশ্চন পাবা x - 1 x - 2 integration of dx এইবোৰ কোৱেশ্চন যদি দেখা এক্সাৰসাইজ 7.5 ৰ নিচিনাকে কৰিব লাগে হেতু আমি শিকিম তোমালোকে যদি কোনবা নিজে শিকি আছা ঘৰত এই হিহঁতৰ কাৰণে মই কৈছো যে হেবোৰ এক্সাৰসাইজ 7.5 ত আমি পঢ়িম কিন্তু ইয়াত আমি কি পঢ়িম যে যদিহে এটোৰ ওপৰত এডাল ৰুট থাকে তেতিয়া কেনেকৈ কৰে এই বস্তুবোৰ ডিস্টিংগুইশ কৰাটো খুবেই জৰুৰী যদিহে তুমি এবিলাক ডিস্টিংগুইশ কৰিব নোৱাৰা এক্সামত কোৱেশ্চনটো পোৱাৰ লগে লগে তোমাৰ কনফিউজ লাগি যাব যে মই এটো কি মেথডত কৰিম ইমিডিয়েট উইদিন সেকেন্ডস যদি তোমাৰ মেথডটো মাইন্ডত ক্লিক যদি নহয় তেতিয়ালে তুমি হেতু ইন্টিগ্ৰেশন সলভে কৰিব নোৱাৰিবা কিয় তুমি ভাবিবা বেলেগ এটা মেথডত কৰিম বুলি কৰি যাবা নোলাব কাটি দিবা আকৌ বেলেগ এটা মেথডত কৰি আহিবা নোলাব কাটি দিবা তো ফাইনালি তোমাৰ টাইম লষ্ট হৈ গল তো তোমাৰ 100 মাৰ্কছৰ পেপাৰখনত থাকে 3 ঘণ্টা এনেকে যদি কোৱেশ্চন কাটি থাকোতে যদি টাইমে গৈছে তো তুমি কি কৰিবা সেই কাৰণে আগতীয়াকে তুমি জানিব লাগিব যে কোনটো কোৱেশ্চনৰ চেহেৰাটো কেনেকুৱা হলে মই কেনেকৈ এপ্ৰোচ লম যদি হে ৰুট ওভাৰ থাকে আৰু তলত যদি দুটা টাৰ্ম এনেকে ফ্যাক্টৰাইজ হৈ থাকে তেতিয়া মই কি কৰিম তেতিয়া আমি ডিসকাস কৰো আজি হেতু কোৱেশ্চন তেতিয়া তোমালোকে কি কৰিব লাগে যে এই ভিতৰৰ পাৰ্টটো তুমি ফ্যাক্টৰাইজ মাল্টিপ্লাই কৰি দিয়া দ্যাট মিন্স 1/√, ইয়াক মাল্টিপ্লাই কৰি দিয়া x2 ইয়াৰ লগত মাল্টিপ্লাই 1 2 ইয়াৰ লগত মাল্টিপ্লাই দ্যাট মিন্স x2 x - 2 লগত মাল্টিপ্লাই -1 2 x - 2 লগত মাল্টিপ্লাই তাৰ পাছতে তোমাৰ আহি যাব 1/√, x² - 2x - x + 2 dx এটো তুমি পাই যাবা ইমানটো ইয়াৰ পাছত তুমি পাই গলা √, x² - 3x + 2 dx এটা সোয়া এতিয়া তোমালোকৰ একেদিন শিকি থকা ষ্টাইলটোত পৰিলে নে ইয়াৰ আগৰ ভিডিঅত যে আমি যে শিকি আছিল যে ডেনোমিনেটৰ যদি এটা কোৱাড্ৰেটিক থাকে তেতিয়া কেনেকৈ কৰে হেতু ষ্টাইলত আহিলে নে তাৰমানে তোমাক কেতিয়াবা ডাইৰেক্ট এটো দি দিব পাৰে এক্সামত বা এনেকেও দিব পাৰে এনেকে দিলে তুমি ব্ৰেক কৰি এটো উলিয়াই লব লাগিব উলিয়াই লৈ তাৰ পাছত আমি ইয়াৰ আগৰ ভিডিঅত শিকাৰ নিচিনাকে সিম্পলিফাই কৰিব লাগিব কেনেকে যে √, ডাল দি লোৱাৰ পিছত ইয়াত x² আছে x² লিখিলো ইয়াত মাইনাস আছে মাইনাস লিখিলো এই ৰুলবোৰ মই আগৰ ভিডিঅত কৈ আহিছো যদি কোনোবাই আইটো ভিডিঅ যদি ফাৰ্স্ট চাইছা তেতিয়াহলে তুমি আগৰ ভিডিঅ চাই লোৱা নহলে বুজি নাপাবা যে কি কৰি আছো গতিকে আগৰ ভিডিঅ চাই লোৱা ইন্টিগ্ৰেশন প্লেলিষ্টত যাবা প্ৰথমৰ পৰা ভিডিঅখিনি চাই আহিবা তেতিয়া গম পাবা যে এটো কেনেকৈ কৰে তো এতিয়া আহি গল মাইনাস দি দিলো ইয়াত মাইনাস দিয়াৰ পিছত আমাৰ ৰুলটো কি আছিল 2 এটা নিজৰ ফালৰ পৰা দিব লাগে এই x টো আনি ইয়াত দি লব লাগে দি লোৱাৰ পাছত এই x ৰ কোএফিচিয়েন্টটো লিখি লব লাগে লিখি লৈ তলত 2 এটাৰে ডিভাইড কৰি দিব লাগে কিয় এটো 2 ৰে মাল্টিপ্লাই কৰিছিল তো এটো 2 ৰে ডিভাইড এতিয়া এটো দেখিবলৈ a² - 2ab b হৈ গল 2ab গতিকে আমাক এটা b² লাগিব দিস ইজ ইওর b² যদি এটো b² হয় তেতিয়ালে তুমি ইয়াত এটা দিব লাগিব -b² + c dx হৈ গল হিমানটোলৈকে তুমি বনাই লোৱা ইমানটোলৈকে বনাই লোৱাৰ পাছত তুমি এতিয়া a - b হোল² লগাই দিয়া √, এটো হৈ যাব a পাৰ্টটো হৈ যাব a - b হোল² a - b
হোল স্কয়াৰ আৰু মই তোমাক কৈছিলো কি কৈছিলো যে যদি এই পিছৰ গিটা এক্সিকিউট কৰোতে প্ৰথমটোৰ আগত যদি নেগেটিভ থাকে সদায় নেগেটিভ এটা ইয়াত কমন লৈ লবা কমন লৈ লোৱাৰ লগে লগে এটো হৈ যাব 3 স্কয়াৰ 9/4 - 2 dx ইমানটো লৈকে তুমি পাই গলা এটা তোমালোকে গম পাইছা আৰু পিছৰখিনি কি কৰিব লাগিব গতি এইখিনি লিখি লোৱা কাৰণ মই ওপৰখিনি মুহাৰি পেলে ওপৰত কৰিম ঠিক আছে লিখি লোৱা এতিয়া মই ওপৰলৈ গলো এতিয়া ইয়াৰ পৰা ইয়াত আহিলো সোৱা ইন্টিগ্ৰেশন অফ 1 by আমাৰ কি পালো x minus 3/2 whole square ইয়াতে root over ডাল আছে থাকি গৈছে root over ইয়াত আহিব minus এটো এলসিয়াম ললে 4 9 minus 8 dx ঠিক আছে এটো 4 এলসিয়াম ললো 4 2 jar 8 9 minus 8/4 again 1 by root over x minus 3/2 whole square minus 9 minus 1 1/4 dx ঠিক আছে again 1 by root over x minus 3/2 whole square 1/4 মানে 1/2 whole square লিখিব পাৰো হৈ গল ইমানটো লাগে এতিয়া সোৱা এতিয়া এটা ফৰ্মুলা পৰি যাব হে ফৰ্মুলা লিষ্টখন আছে ভেৰিয়েবল স্কয়াৰ ইয়াত ভেৰিয়েবল আছে ভেৰিয়েবল স্কয়াৰ মাইনাস কনস্ট্যান্ট স্কয়াৰ সো ভেৰিয়েবল স্কয়াৰ মাইনাস কনস্ট্যান্ট স্কয়াৰ ফাৰ্স্ট টু গটিকে এটো আকৌ t ধৰিব দিছিলো মই let x minus 3/2 equal t both side differentiate কৰিলে এটো হৈ যাব dx equal dt মই শর্ট কৰিছো আৰু ইমান দীঘল কৰি থকা নাই কাৰণ অলৰেডি আমি এবিলাক শিকি আহিছো গটিকে ডাইৰেক্ট তুমি কি পাবা therefore আমাৰ এটো ইন্টিগ্ৰেশন টু ইকুৱেল 1 by root over আমাৰ আসলে x minus ইয়াতে dx থাকি আহিছে x minus 3/2 whole square minus 1/2 whole square dx is equal 1 by x minus 3 মানে এটো হৈ যাব তোমাৰ t square এটো হৈ যাব 1/2 square এটো হৈ যাব dt এটা তুমি ফর্মুলাটো লগাই দিয়া 1/2a 1/2a a মানে 1/2 log of x minus t minus 1/2 t plus 1/2 plus c আকো তোমালোকে লিখি লোৱা মই ইয়াৰ পৰা গৈ আকো ওপৰত লিখিম ইয়ালৈকে আমি পালো এতিয়া এখন অকনমান আমি সিম্পলিফাই কৰি দিম হয় না নহয় অলপমান যদি সিম্পলিফাই কৰি দিও তেতিয়া কি হ'ব এটো কাটা যাব 2 2 কাটা যাব 2 2 কাটা গলে এটো থাকিব 1 আমাৰ গটিকে হ'ব log of t এটো মই 2 এলসিয়াম ললো 2t minus 1 divided by 2t plus 1 divided by 2 গটিকে এটো এনেকুৱা হৈ গল দেখিবলৈ এতিয়া a2 ক্যান্সেল গল তো থাকি গল তোমাৰ log of 2t আৰু plus c টো আছে লগত 2t minus 1 divided by 2t plus 1 into plus c এটা তুমি t ধৰিছিলা x minus 3/2 তুমি ধৰিছিলা t আৰু হেতু তুমি ইয়াত লিখি দিয়া log of 2x minus 3/2 minus 1 divided by 2x minus 3/2 plus 1 modulus plus c এতিয়া তুমি সোৱা log of এটো ইয়াত ইনটু কৰিলে তো হৈ যাব 2x এটো ইয়াত ইনটু কৰিলে 2a কটা গৈ থাকিব মাত্ৰ -3 এফালে -1 2x -3 plus 1 plus c log of 2x -3 -1 -4 2x -3 plus 1 -2 plus c ইয়াত ওপৰত তোমালোকে 2 এটা কমন লৈ কাটি দিব পাৰা log of 2 কমন ললে x -2 2 কমন ললে x -1 plus c 2 cancel গল log of x -2 x -1 plus c এটোৱে তোমাৰ আনসার ইমানখিনি আছিল একদম সহজ আছিল যে ফ্যাক্টৰ দুটা দি দিলে মাল্টিপ্লাই কৰিলো এটো বনাই দিম ঠিক আছে এটো লিখি লোৱা তাৰ পিছত আমি নেক্সট কোৱেশ্চনলৈ যাম স্ক্ৰিনশ্বট মাৰি লবা যদি কোনোবাই লিখা নাই নেক্সট কোৱেশ্চনলৈ আহিছো question x plus 2
x plus 2 root over x square minus 1 integration of dx. ঠিক আছে এতিয়া এই কোৱেশ্চনটো আমি কেনেকৈ কৰিম ইন্টাৰেষ্টিং এটো কেনেকৈ কৰিম প্ৰথম কথাটো তুমি গম পালা যে ডেনোমিনেটৰটো ইয়াৰে কাৰবাৰ লগত মিলি আছে কিন্তু নিউমাৰেটৰটো নাই মিলা নিউমাৰেটৰটো এবাৰ 1 নাই এবাৰ 1 নথকা নিউমাৰেটৰত আহি গলো ইমান দিনে আমি যিমানবোৰ কোৱেশ্চন কৰিছিলো তাত কিমানবোৰত সবতে 1 আছিল নিউমাৰেটৰ কিন্তু এটো তো ফাৰ্স্ট কোৱেশ্চন যাৰ নিউমাৰেটৰত 1 নাই গতিকে আমাৰ ইয়াত পলিনোমিয়েল আহি গল নিউমাৰেটৰত x + 2 গতিকে x + 2 যদি আহি গল তেতিয়া তাক কেনেকৈ কৰে যেতিয়া এনেকা দুটা টাৰ্ম থাকিব আৰু ইউ ইমান সৰু হ'ব তেতিয়া তুমি কি কৰিবা যে দুইটাৰ তলে তলে দি দিব পাৰা x square minus 1 plus integration of 2/x square minus 1 খালি এটা কথা সদায় মনত ৰাখিবা যে যদি এ প্লাস 2 ৰ কাৰণে ইন্টিগ্ৰেশনটো ভাগ কৰিছা তেতিয়া হলে dx এটাও আহি যাব বুজি পালা কি কৰিলো a2 ইয়াৰ তলত দি দিলো x ৰ তলত 2 তলতো দি দিলো আৰু ইন্টিগ্ৰেশনটো দুইটাকে দি দিলো মাজত প্লাসটো ওভাৰকাম কৰি এতিয়া আমাৰ ওচৰত দুটা ইন্টিগ্ৰেশন আহিলে এটা আহিলে এটো x square minus 1 dx আৰু এটা আহি গল 2 to কমন লৈ আহিলে 1/x square minus 1 dx এতিয়া এটো তো ফৰ্মুলাত পৰি গল সো এটো ফৰ্মুলাত পৰি আছে x square minus 1 মানে 1 square লিখিব পাৰা এটো ফৰ্মুলা কিন্তু এটো একো ফৰ্মুলাত পৰা নাই তৰে ইয়াত আমি সাবস্টিটিউশন এপ্লাই কৰিব পাৰো দুটা ইন্টিগ্ৰেশনৰ নাম দিলো i1 plus 2 এটো তো ইন্টিগ্ৰেট কৰিয়ে দিয়া তুমি এটো ওলাব 1/2a 1/2a এটো ইন্টিগ্ৰেট কৰিলে 1/2a log of x minus 1 x plus 1 plus c plus c1 ইয়াত আকৌ c ওলাব তো সেইকাৰণে এটো c1 নাম দিলো এটো হে ফাৰ্স্ট ফৰ্মুলাটোৰ পৰা লিখি ললো ঠিক আছে এটা i1 এ আমাক প্ৰবলেম কৰিছে i1 টো এক্সট্ৰা কে কৰিলম i1 equal integration of x root over x square minus 1 dx কেনে কৰিম এটা i1 আৰু এটো তুমি ইকুৱেশন নম্বৰ 1 দিয়া হা দিস ইজ ইকুৱেশন নম্বৰ 1 ইয়াৰ সো ডেনোমিনেটৰ টো ডিফাৰেন্সিয়েট কৰিলে নিউমাৰেটৰ ওলাই আছে 2 এটা বেছিকে ওলাব বাট নিউমাৰেটৰটো ওলাব গতিকে ডেনোমিনেটৰক সাবস্টিটিউট কৰিলা let x square minus 1 equal u গতিকে তুমি ddx of x square minus 1 du by যেতিয়া dx কৰিবা দেখিবা যে ইয়াত আহিব 2x a dx to ইফালে আহিলে dx equal du আৰু ফাইনালি পাবা x dx equal du by 2 ইমানটো লৈকে তুমি পাই গলা গতিকে মই ৰখৰে কৰি দিছো পিছপন এই ইন্টিগ্ৰেশনটো therefore i1 to তোমাৰ কি আছিল x integration of x square minus 1 dx আসলে গটিকে a নিউমাৰেটৰ x dx a part 2 জায়গা তুমি x dx ৰ জায়গা তুমি du by 2 লিখিব পাৰা পাৰানে du by 2 লিখিব পাৰা ডেফিনেটলি গটিকে এটো তুমি লিখা du by 2 থাকি গল কি 1/√x square minus 1 তাৰ মানে 1/√x square minus 1 মানে u ধৰিছিলা তো তাৰ মানে 1/2 1/√u du হিমানটো লেকে পাই গলা ইন্টিগ্ৰেশন আৰু এটো কেটা ইন্টিগ্ৰেশন কৰিব লাগিব আমি ইয়ালৈকে লিখিলো ইয়াৰ পিছৰখিনি মই ওপৰত লিখিব লাগিব আৰু এটা কথা এই ইকুৱেশন 1 2 মই মোৰ মনত থাকিবৰ কাৰণে মই তলত লিখি লৈছো ঠিক আছে ইকুৱেশন 1 আছিল i1 plus 2 1/2a এটো তোমালোকে লিখিব না লাগে মোৰ মনত থাকিবৰ কাৰণে যেহেতু মই বোৰ্ডখন মুছি দিম x minus 1/x plus 1 plus c1 ঠিক আছে এটো মই ইকুৱেশন 1 টো তাত লিখি লব এটা ইয়ালৈকে পোৱা পিছতে ইন্টিগ্ৰেশন কোন তুমি কৰিব লাগিব ওপৰত আহা ইন্টিগ্ৰেশন কৰো মহাৰিলো implies i1 এটো আছিল 1/2 এটো কেনেকৈ কৰে এটো মানে কি u to the power 1/2 নহয় জানো জুনে জুনে এক্সপার্ট হিহঁতৰ কাৰণে চিন্তা কৰিব লগা নাই বাট জুনে জুনে বহুত এক্সপার্ট হোৱা নাই হিহঁতক মই এটা এটা সৰু স্টেপস দেখাই গৈছো যে root over u মানে u to the power 1/2 আৰু এটোকে লিখিব পাৰো u to the power -1/2 du হৈ গল এতিয়া ইন্টিগ্ৰেশন একদম প্ৰথম দিনা পঢ়া একদম ফাৰ্স্ট ভিডিওত পঢ়া ফৰ্মুলাটো ইয়াত লাগি যাব 1/2 u to the power -1/2 plus 1 -1/2 plus 1 plus c2 কোন কাৰবাৰ যদি এই ফৰ্মুলাটো মনত নাই মই লিখি দিব বিচাৰো
integration of x to the power n ইয়াতে লিখি দিছো integration of x to the power n dx equal x to the power n plus 1 by n plus 1 plus c ঠিক আছে গতিকে ইয়ালৈকে আমি পালো তাৰপিছত আমি এটো এটা কন্টিনিউ কৰিব লাগিব এক মিনিট এতিয়া আহি গল কি 1 by 2 এটো হৈ গল u to the power 1 by 2 এটো হৈ গল 1 by 2 plus c2 ঠিক আছে এতিয়া এই ডেনোমিনেটৰ থকা 2 টো ওপৰলে গুছি যাব সোৱা এটো হৈ যাব কি এটো হৈ যাব তোমাৰ 2 by 2 u to the power 1 by 2 plus c2 আৰু এটো হৈ যাব 1 হৈ যাব u to the power 1 by 2 মানে root u plus c2 আৰু u তুমি ধৰি ৰাখিছিলা কাক ইয়াতে নাই u তুমি ধৰি ৰাখিছিলা x square minus 1 চাই লোৱা তোমালোকৰ বহিখন কোনবাই যদি লিখি যোৱা নাই ভিডিওটো অকমান আগলে নি চাই লোৱা দেখিবা যে u ধৰি ৰাখিছিলা x square minus 1 গতিকে i1 তুমি পাই গলা ইমান দিঘল নকৰিলো হয় তোমালোকৰ হয়তো যত পঢ়ি আছা তোমালোকে স্কুলত বা টিউচনত যতে নহক ইমান দিঘলকে নকৰাই শর্ট কে আমি কৰিব পাৰো কিন্তু হে শর্ট টু তুমি এক্সপার্ট হ'ব লাগিব ন তেতিয়াই তুমি পাৰিবা হে শর্ট টিকটো এপ্লাই কৰিব ডাইৰেক্ট এক মুখতে চাই পেলাই কৈ দিব পাৰি কিন্তু তুমি যেতিয়ালৈকে ইন্টিগ্ৰেশন এক্সপার্ট হোৱা নাই তেতিয়ালৈকে তো তুমি ডিটেইলছত লিখিব লাগিব তেতিয়াহে তুমি যেতিয়া আজি পাব এমাহৰ পিছত ৰিভিজনৰ কাৰণে কপিখন মেলিবা তেতিয়াহে তুমি দেখিলে গম পাবা যে ওকে এটো ইয়াৰ পৰা এনেকে আহিছে শর্ট ট্ৰিকটো দেখি তুমি মূৰ খজুৱাই থাকিবা যে কোৰ পৰা আহিল এটো একদম বালান্ডাৰ হৈ যাব হয় না নহয় গতিকে ইয়ালৈকে হৈ গল এতিয়া তুমি ইকুৱেশ্যন নম্বৰ 1 লৈ আহা হেতু মই লিখি ৰাখিছিলো ইকুৱেশ্যন নম্বৰ 1 implies i1 ৰ আনসাৰটো আমি পাই গলো x square minus 1 plus c2 আৰু এফালে আছিল এটো 2 1 by 2 dot 1 log of x minus 1 by x plus 1 plus c1 এতিয়া c1 c2 খিনি কম্বাইন কৰি দিয়া বাকিটো একে থাকি যাব x square minus 1 plus c2 এটো ইয়াৰ লগত ইনটু হৈ গলে 1 by 2 dot 1 log of x minus 1 by x plus 1 আৰু ইয়াত হৈ গল 2c1 হৈ যাব এই 2 to c1 ৰ লগত ইনটু হৈ গলে 2c1 এতিয়া এটা কথা চাবা দেই 2c1 c1 is a constant আমি নাজানো constant to কি c1 to হৈছে constant আৰু আমি নাজানো কি constant তাক যদি 2 ৰে মাল্টিপ্লাই কৰি দিও হিউ টু 2 ৰে মাল্টিপ্লাই হ'ব হে কনস্ট্যান্ট টু এগেইন হে ভ্যালুটো তো আমি নাজানো যেহেতু c1 আমি নাজানো গতিকে 2c1 ও আমি নাজানো c1 জনিবা 5 তেতিয়া 2c1 কি হ'ব 10 2 into 5 c1 যদি 10 তেতিয়া 2 into 10 20 গতিকে যেতিয়া লৈকে আমি c1 নাজানো 2c1 ও নাজানো গতিকে 2c1 টুক এটা বেলেগ কনস্ট্যান্ট বুলি আমি ধৰি লব পাৰো গতিকে 2c1 হি নিজে অকলহে এটা কনস্ট্যান্ট আকৌ এতিয়া 2c1 ৰ লগত এটা চাবা দে 2c1 কাহিনীটো চাবা c1 তুমি নাজানা 2c1 তুমি নাজানা আকৌ c3 তুমি নাজানা c2 তুমি নাজানা c2 c2 ভ্যালু জানা নেকি না জানা দুইটা প্লাস কৰিলে ইয়াৰ আনসাৰটো তুমি জানা নেকি না জানা গতিকে এটো আৰু এটো যদি আমি প্লাস কৰিম তাৰ আনসাৰটো না জানো আৰু না জানো মানে কিন্তু এটো জানো যে এটা কনস্ট্যান্ট গতিকে এই দুটা মিলাই পেলাই আমি অকল এটা কনস্ট্যান্ট লিখি দিম x square minus 1 plus 2 to cancel হল ইয়াত 1 থাকিলে log of x minus 1 by x plus 1 plus c বাস এটো আনসার খালি কনস্ট্যান্টৰ কাহিনীটো তুমি বুজি পাব লাগিব কিবা কোনবা কোতে যে স্যার 2 to কোড গল c to কোড গল যে আমি যিমানবোৰ c থাকে হেবোৰ সব একেলগে কম্বাইন কৰি এটা c বনাই দিব পাৰো গতিকে root over x square minus 1 log of x minus 1 by x plus 1 plus c এটো তোমাৰ আনসার ঠিক আছে আজিলে ইমানে নেক্সট আৰু এটা ভিডিও আৰু এটা কোৱেশ্চন আমি চাম নেক্সট ভিডিও